ডিমৰিয়াৰ সংবাদকৰ্মীলৈ তথা বন্ধুবৰ্গলৈ আমাৰ সংবাদ মেলৰ জৰিয়তে পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো। আজি যি সংবাদ মেল অনুষ্ঠিত কৰিব লগা হ'ল, আমি ডিমৰিয়া জনজাতি ৰাইজ হিচাপে, খিলঞ্জীয়া ৰাইজ হিচাপে অত্যন্ত দুৰ্ভাগ্য অনুভৱ কৰিছো, যাৰ কাৰণে জৰুৰীভাৱে সংবাদ মেল অনুষ্ঠিত কৰা হৈছে। এই সংবাদ মেল বিষয়বস্তুটো হৈছে, আজি কেইদিনমান আগত বিধানসভাত এটা প্ৰস্তাৱ গৃহীত কৰিছে। এইটো হৈছে কাহিলিপাৰা স্থিত যি 10 APBN কেম্প, এই 10 APBN কেম্পটো সোণাপুৰৰ কচুতলি যি উচ্ছেদিত অঞ্চল, যি উচ্ছেদিত স্থান, সেই স্থানত স্থানান্তৰ কৰাৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে, তাক আমি অসমৰ তথা ডিমৰিয়া খিলঞ্জীয়া ৰাইজ জনজাতি ৰাইজ হিচাপে তীব্ৰ ভাষাৰে গৰিহণা দিছো, বিৰোধিতা কৰিছো। এইকাৰণে বিৰোধিতা কৰিছো, আমি এই বিষয়টোৰ উল্লেখ কৰাৰ আগমুহূৰ্তত আমি কেইটামান বিষয় উল্লেখ কৰিবলৈ আমি সংবাদ মাধ্যমক অনুৰোধ জনাইছো বা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিব ওলাইছো। ডিমৰিয়া বণিক গোষ্ঠীয়ে যেতিয়া যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিব বিচাৰে, ডিমৰিয়াত তথা দক্ষিণ কামৰূপ বেল ব্লকত যি বেল ব্লক ভূমি আছে, এই বেল ব্লক ভূমিসমূহ শ্ৰেণী পৰিৱৰ্তন কৰি থকা দেখি আহিছো। উদাহৰণস্বৰূপে ডিমৰিয়াত যেতিয়া ষ্টাৰ চিমেণ্ট এষ্টাব্লিছ হ'ল, ষ্টাৰ চিমেণ্ট স্থাপন কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ যিটো ভূমি আছে, যিটো ভূমিত মানে ষ্টাৰ চিমেণ্ট গঠন হ'ল, সেই ভূমিৰ মাটি যিখিনি বেল ব্লক আছিল, আৰু এই বেল ব্লকৰ পৰা নন বেল কৰা হ'ল। তাত বেলৰ মাটি নাই, বেলৰ জনসংখ্যা নাই, জনজাতি কোনো লোক নাই, এই বুলি স্থানান্তৰ মানে পৰিৱৰ্তন কৰি কি কৰা হ'ল, নন বেল কৰা হ'ল বুলি আমি জানিব পাৰিছিলো। আৰু একেদৰে এতিয়া যিটো কচুতলি অঞ্চল, এই কচুতলিৰ উচ্ছেদিত অঞ্চলত এতিয়া 10 APBN হ'ব। 10 APBN যেতিয়া হ'ব, তাত যিখিনি ভূমি আছে, 1000 বিঘা হওক, 1500 বিঘাই হওক, 2000 বিঘাই হওক, 10 APBN হোৱাৰ লগে লগে যিটো বেল ব্লক আছে, যিটো বেল ব্লক মানে শ্ৰেণীত আছে, এই বেল ব্লক শ্ৰেণীৰ পৰা পৰিৱৰ্তন কৰি নন বেল কৰা হ'ব। আৰু যিকোনো ডিমৰিয়া যিখিনি জনজাতি আৱাসস্থলী অঞ্চল এনেধৰণে কৰি থাকিলে আমাৰ যিখিনি বেল ব্লক যিখিনি ভূমি আজি তাৰিখত যদি 10,000 বিঘা আছে, যেতিয়া পৰিৱৰ্তন হৈ থাকিব, শ্ৰেণী পৰিৱৰ্তন হৈ থাকিব, বেল ব্লকৰ যিটো পৰিসীমা বা যিখিনি মাটিকালি, এই মাটিকালি সংখ্যা কমি যাব। আৰু মাটিকালিৰ সংখ্যা কমাৰ লগে লগে দক্ষিণ কামৰূপৰ যিটো বেল ব্লক আছে, এই বেল ব্লকত ক্ষতিসাধন হ'ব বুলি আমাৰ অনুভৱ হৈছে। আৰু এইকাৰণে আমি এই 10 APBN যিখিনি বেল ব্লক ভূমি আছে, এই বেল ব্লক ভূমিটো আমি সেইকাৰণে গৰিহণা দিছো, সেইকাৰণে বিৰোধিতা কৰিছো। আমি আমাৰ যিখিনি জনজাতি আৱাসস্থলী অঞ্চল পুনৰ আমি আনক ক্ষতি সাধন হোৱাটো আমি জনজাতি ৰাইজ, খিলঞ্জীয়া ৰাইজে নিবিচাৰে। 1 নম্বৰ। 2 নম্বৰতে আমি উদাহৰণ দিব বিচাৰো, যেতিয়া SC ৰিজাৰ্ভেশ্যন হ'ল ডিমৰিয়াত, SC ৰিজাৰ্ভেশ্যন যেতিয়া হ'ল, তাৰ আগমুহূৰ্তত অসম চৰকাৰ, কেন্দ্ৰ চৰকাৰে তাৰ জনসংখ্যা নিৰ্ধাৰণ কৰিছে। ডিমৰিয়াত যে এটা বিধান সমষ্টি হ'ল, বিধানসভা সমষ্টি গঠন কৰা হ'ল, তাৰ প্ৰাক মুহূৰ্তত জনসংখ্যা নিৰ্ধাৰণ কৰিছে। SCৰ জনসংখ্যা কিমান আছে, STৰ জনসংখ্যা কিমান আছে, তাৰ নিৰ্ধাৰণ কৰিছিল অসম চৰকাৰ, কেন্দ্ৰ চৰকাৰে। আৰু নিৰ্ধাৰণ কৰি এটা পাইছিল, SCৰ জনসংখ্যা আটাইতকৈ বেছি STৰ জনসংখ্যাতকৈ। আৰু এই হিচাপে আইনে কৈছিল যে ডিমৰিয়াত ST ৰিজাৰ্ভেশ্যন নহয়, SC ৰিজাৰ্ভেশ্যন হ'ব, আইনে কৈ আছিল। আকৌ একে সমান্তৰালকৈ এতিয়া ডিমৰিয়াত বিভিন্ন স্থানত জনজাতি আৱাসস্থলী অঞ্চলত যেতিয়া চৰকাৰৰ যিকোনো অনুষ্ঠান, কোম্পানী বণিক গোষ্ঠীৰ যিখিনি অনুষ্ঠান হ'ব, এই অনুষ্ঠানসমূহ শ্ৰেণী পৰিৱৰ্তন হ'ব ভূমি। আৰু শ্ৰেণী পৰিৱৰ্তন কৰি কৰি যিখিনি বেল ব্লক ভূমি আছে, যিখিনি মাটিৰ কালি আছে, এই মাটিৰ কালিসমূহ সংখ্যা কমি যাব। আৰু আইনে তেতিয়া ক'ব, 4-5 বছৰ পিছত আইনে ক'ব যে দক্ষিণ কামৰূপৰ যিখিনি বেল ব্লক আছে, তাত আইনে সহায় নকৰিব, সুৰক্ষিত হ'ব লাগে বুলি। এই তেতিয়া নকৰিব যে মাটিৰ কালি যেহেতু নন বেল মাটিৰ কালি সংখ্যা বেছি, তেতিয়া আইনে ক'ব ইয়াত বেল ব্লক উঠাই দিব লাগে। তেতিয়া আমাৰ যিসকল ব্যক্তি আজি আদৰণি জনাইছে, যিসকল ব্যক্তি 10 APBN লাগে বুলি ৰাজপথত নামিছে, উষ্ম আদৰণি জনাইছে, এইসকলে
তেতিয়া ইয়াৰ উত্তৰ এই প্ৰতিক্ৰিয়া যি অসম চৰকাৰ বা কেন্দ্ৰ চৰকাৰ যেতিয়া ক'ব যে ইয়াত বেল ব্লক থাকিব নালাগে, বেল ব্লকৰ মাটি কালি কমি আছে, তেতিয়া এই সকলে কি ক'ব? উত্তৰ লাগে আমাক। এই 2 নম্বৰ হল। 3 নম্বৰ হৈছে যেতিয়া ডিমৰীয়া তিৱা সাহিত্য পৰিষদ গঠন যেতিয়া এক্সপানশন হোৱা নাছিল, তাৰ মুহূৰ্তত বিভিন্ন স্থানত সজাগতা সভা অনুষ্ঠিত কৰা হৈছিল। এই খিলঞ্জীয়া ৰাইজে, এই ডিমৰীয়া ৰাইজে, ইয়াৰ অৰ্থ আছিল দক্ষিণ কামৰূপ বেল ব্লক যিখিনি ভূমি, এই দক্ষিণ কামৰূপৰ বেল ব্লক ভূমিসমূহ সুৰক্ষিত কৰা 1 নম্বৰ স্বাৰ্থ। আৰু এই কাৰণে গোটেই ডিমৰীয়া ৰাইজে ইয়ালৈকে তিৱা সাহিত্য পৰিষদটো সম্প্ৰসাৰণ কৰাৰ কাৰণে জোৰদাৰ অসম চৰকাৰ অনুৰোধ কৰাইছিল। আৰু মানে এক্সপানশন কৰাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি ডিমৰীয়া খিলঞ্জীয়া ৰাইজে জোৰদাৰ কৰিছিল। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে 6টা সমষ্টি ডিমৰীয়ালৈকে তিৱা সাহিত্য পৰিষদ সম্প্ৰসাৰণ কৰা হ'ল। কিন্তু আজি তাৰিখত দেখি আহিছো, আজি তাৰিখত যিখিনি ৰাইজে খিলঞ্জীয়া ৰাইজে ভাবিছিল যে ডিমৰীয়া জনজাতি আবেষ্টনিক সুৰক্ষিত হ'ব, কিন্তু আজি তিৱা সাহিত্য পৰিষদ গঠন হোৱাৰ পিছত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অসম চৰকাৰে আজিৰ দৰে কচুতলি অঞ্চলত কেনেধৰণে তিৱা সাহিত্য পৰিষদ এলেকাত মাটি দখল কৰাৰ যিখিনি ষড়যন্ত্ৰ, 1 নম্বৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যক্তিগত স্বাৰ্থৰ কাৰণে যিখিনি কৰিছে, এয়া অসমৰ মুখ্যমন্ত্ৰী ব্যক্তিগত স্বাৰ্থৰ কাৰণে। এই কাৰণে ব্যক্তিগত স্বাৰ্থৰ কাৰণে কৈছো, যিখিনি 10 এপিবিয়ান এতিয়ালৈকে কেম্প চলি আছে, এই কেম্পত আমি শুনি আহিছো 7 ষ্টাৰ হোটেল হ'ব। আৰু এই 7 ষ্টাৰ পৰা যিখিনি বিনিময় পাব, তাৰ মুখ্যমন্ত্ৰী, বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পকেটত লাখ লাখ টকা, কোটি কোটি টকা ইনকাম কৰাৰ যিখিনি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াই আমি অনুভৱ কৰিছো। ইয়াৰ 1 নম্বৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে এটা সামৰিক ঘাটি স্থানান্তৰ কৰাৰ এজন মুখ্যমন্ত্ৰীক আমি এই বৰ্তমান সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি চিনাকি হৈছো। সেইকাৰণে তেখেতে ইলেকশ্যনৰ মুহূৰ্তত যেতিয়া সৰ্বানন্দ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে, মুখ্যমন্ত্ৰী হৈ আছিলে, সেই সময়ত কাৰ্যকালত যেতিয়া ৰাজহুৱা স্থানত সভা অনুষ্ঠিত কৰিছিল বিজেপি চৰকাৰৰ পৰা, তেখেতসকলৰ এটা শ্লোগান আছিল, অসমৰ জনজাতিৰ ৰাইজ জীয়াই থাকিব লাগিব, সুৰক্ষিত হৈ থাকিব লাগিব, বেল ব্লক যিমান আছে 47টা স্থানত বা 54টা স্থানত যিখিনি বেল ব্লক আছে তাৰ সুৰক্ষিত কৰাৰ এটাই শ্লোগান আছিল বিজেপি চৰকাৰৰ। শ্লোগান দি যেতিয়া শাসন ভাৰত শাসন দায়িত্ব পালন কৰিলে, আজি তাৰিখত যে এই যিখিনি বেল ব্লকত চকু দিলে, আজি তাৰিখত এটা ডিমৰীয়া ট্ৰাইবেল সংঘলৈকে আপোনালোকে জানিব, আপোনালোকক জনাই থোৱাটো ভাল, ডিমৰীয়া ট্ৰাইবেল সংঘলৈকে ইতিমধ্যে যিখিনি ভূমি আগ্ৰাহন কৰি বেদখলৰ বাবে জোৰ জবৰদস্তি ভাৱে কচুতলিত বেদখল কৰিছিল, যিসকল পূৰ্বতে যিসকল মাটি ভূমি পাট্টাদাৰ আছিল, সেইসকলে এটা অনুৰোধ পত্ৰ দিছে। সেই অনুৰোধ পত্ৰটো আছে, আমাৰ পূৰ্বৰ যিখিনি পাট্টা ভূমি, এই ভূমিসমূহ আমাক ঘূৰাই দিব লাগে বুলি ট্ৰাইবেল সংঘলৈকে অনুৰোধ পত্ৰ দিছে। প্ৰায় 54টা ফেমিলিয়ে দিছে। এই 54টা ফেমিলি যে দিছে, অনুৰোধ জনাইছে ট্ৰাইবেল সংঘলৈকে, এতিয়া আমাৰ যদি এতিয়া অসম চৰকাৰে কৈছে যে জনজাতি আবেষ্টনী সুৰক্ষিত কৰাৰ কাৰণে 10 এপিবিয়ান কেম্প হ'ব লাগে কৈ আছে, যদি তাত যিকোনো ঘটনা পৰিঘটনা হ'ব, 10 এপিবিয়ান কেম্প হোৱাৰ পিছত, কথাটো ক'লো, কেম্প হোৱাৰ পিছত তাৰ সন্মুখত যদি কিবা এটা ঘটনা ঘটে, 10 এপিবিয়ানে সহায় কৰিব জানো? তাত সহায় কৰিব একমাত্ৰ আৰক্ষী চকী গৈ, সোণাপুৰ আৰক্ষী থানা গৈ তাত যিকোনো সমস্যা যদি হয়, সোণাপুৰ আৰক্ষী থানাৰ পৰা গৈহে সমাধান কৰিব। তাত সন্মুখত যিকোনো ঘটনা পৰিঘটনা হ'লে তাত বিচাৰো, যিখন চৰকাৰে মাটি ভেটি ৰক্ষা কৰিম বুলি আহিছিলে, সেইখন চৰকাৰে আজি খিলঞ্জীয়া ট্ৰাইবেলসকলৰ মাটি বাৰী সম্পূৰ্ণ ট্ৰাইবেল বেল্টটো নষ্ট কৰাৰ এটা ষড়যন্ত্ৰ ৰচিছে। কাৰণ কচুতলিত উচ্ছেদ হৈছে, আমি বেয়া পোৱা নাই, তাৰ বাহিৰেতো ডিমৰীয়াত বহুতখিনি ট্ৰাইবেল বেল্ট আছে, ইফালে আমাৰ কাহিকুচি এৰিয়াত আছে, আৰু বৰ্ণিঘাট আমখাঙত বহুত জেগাত ব্যৱস্থা আছে। আমি বহুত নটিফাই কৰিছোঁ, তথাপি তেওঁলোকে ব্যৱস্থা কোৱা নাই। আৰু কচুতলিক লৈ কিয় ৰাজনীতি কৰি আছে, সেইটো কথা আমি দল সংগঠনে বুজি পোৱা নাই। যিটো ৰেডিমেড বস্তু লৈ আহিব বিচাৰিছে,
10 APBN-টো লৈ আহিছে, সেইটো ৰেডিমেড বস্তু, তাততো কোনো চাকৰি সংস্থাপন নোলায়, কোনো স্থায়ী মানুহ তাত চাকৰি নাপায়। আমাৰ উদাহৰণ আছে, SSBKM-ৰ উদাহৰণ আছে, তাৰপিছত ITDP আছে, NI আছে, তাতো আমাৰ কোনো স্থায়ী ল'ৰা চাকৰি পোৱা নাই। চৰকাৰে এইটো কিয় ব্যৱস্থা নকৰে? ট্ৰাইবেল বেল্টখিনিক সুৰক্ষা ৰখাৰ লগতে ট্ৰাইবেল মানুহখিনিক, স্থানীয় মানুহখিনিক, খিলঞ্জীয়া মানুহখিনিক এটা সংস্থাপন দিয়াৰ ব্যৱস্থা এটা প্ৰজেক্ট কিয় নানে তেওঁলোকে? তেনেকৈ যদি প্ৰজেক্ট আনে তেতিয়াহ'লে আমি ৱেলকাম জনাম, আৰু যদি তেনেকুৱা প্ৰজেক্ট নানে তেতিয়াহ'লে আমি বিৰোধিতা কৰি যাম। আৰু দ্বিতীয়তে ৰুনুজ পেগু ডাঙৰীয়াই কৈছিল কি ৰেভিনিউ ভিলেজবিলাক আমাক জমা দিয়ক, যিবিলাক ট্ৰাইবেল বেল্টত অন্তৰ্ভুক্ত হোৱা নাই ট্ৰাইবেল বেল্টটো আমাক বহাম বুলি কৈছিলে। আমি জাতীয় দল সংগঠন লগতে ট্ৰাইবেল সংঘই আমি গোটেই মধ্য অসমৰ লগতে অসমৰ গাঁৱৰ যিমান ব্যৱস্থা আছিলে গোটেইখিনি জমা দিয়াৰ পিছতো তেওঁলোকে আজিও ব্যৱস্থা নকৰিলে। যিখন চৰকাৰে বেল বহাম বুলি ক'লে আৰু বেল কমাবহে গৈ আছে। ঠিক তেনেকৈ গোভা মৌজাখনো কমাব গৈ আছে। জাগিৰোড চিটি বনাব বিচাৰিছিলে, অলপ আগতে ইয়াৰ ফৌজৰ অস্ত্ৰ ভাণ্ডাৰ এটা বনাব বিচাৰিছিলে, কঠোৰ আন্দোলন কৰাৰ পিছত তেওঁলোকে নাকচ কৰিছে। ঠিক তেনেদৰে আমি ডিমৰীয়াতো আজি দল সংগঠনবিলাকে ট্ৰাইবেল দল সংগঠন জাগিছে, আৰু ইয়াত গণতান্ত্ৰিকভাৱে জংকী আন্দোলন হ'ব। যদি আমাৰ ল'ৰাৰ ক্ষয় ক্ষতি হয় তাৰ দায় কিন্তু চৰকাৰ হ'ব। আজি সংবাদ মাধ্যমৰ জৰিয়তে যে আমি আজি বৰ দুখ লগা কথা যে আমি আজি আপোনালোকক আমি ইয়াতে মাতিব লগা হৈছে যে কচুতলিত উচ্ছেদৰ যিটো কাৰণ, মূল কাৰণ, এই মূল কাৰণটো হৈছে মাটি। এই মাটিখিনিত যিহেতু ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰত পৰে বা ট্ৰাইবেল আমাৰ ডিমৰীয়া ব্লকৰ আণ্ডাৰত পৰে, এই মাটিখিনি চৰকাৰে জনজাতিৰ হিতৰ কাৰণে চিন্তা কৰি এই মাটিখিনি উচ্ছেদ কৰিছিল প্ৰথম অৱস্থাত। এতিয়া আমি দেখিবলৈ পাইছোঁ যিহেতু পূৰ্বৰ 10 বেটেলিয়ন অলৰেডি কাহিলীপাৰাত অৱস্থিত আছে, তাত বিনিময়ত আকৌ ইয়ালৈ অনা স্থানান্তৰিত কৰাৰ অৰ্থটো আমি বুজি পোৱা নাই। যি নহওক চৰকাৰে কি পৰিকল্পনা কৰিছে চৰকাৰে কৰিব, সেইটো এটা চৰকাৰৰ বিষয়। আমাৰ কথাটো হৈছে যিসকল ট্ৰাইবেল জনজাতি যিবিলাক লোক আছে, নিজকে যে লিডাৰ বুলিকে যিবিলাকে পৰিচয় দি ফুৰিছে, যে 10 বেটেলিয়নটো ইয়াতে অহাৰ কাৰণে যিবিলাকে আৰ্টিষ্টবাজি ইয়াতে যি প্ৰদৰ্শন কৰি আছে, এইবোৰ বৰ লজ্জাজনক কথা। যদি ডিমৰীয়াৰ জনজাতিৰ সকলৰ কাৰণে যদি ভাল চিন্তা কৰিছে, সেইসকল ব্যক্তিয়ে ডিমৰীয়াৰ যিখিনি আমাৰ ট্ৰাইবেল লোক আছে বা আমাৰ যিখিনি খিলঞ্জীয়া লোক আছে, যিখিনি আমাৰ ডিমৰীয়াৰ ভূমিপুত্ৰ আছে, সেইসকলক সেই ঠাইখিনিত কচুতলিত সংস্থাপনৰ ব্যৱস্থা চিন্তা নকৰি আৰু অসম বেটেলিয়ন অনাৰ কি অৰ্থ আছে তাত? আমি এইটোৱে ক'ব বিচাৰোঁ যে সচেতন লোক হিচাপে, যিহেতু কচুতলি এটা বৃহৎ অঞ্চল, আমি উচ্ছেদ হৈছে ভাল পাইছোঁ, কিন্তু আমি উচ্ছেদৰ নামত চৰকাৰে যে সেই মাটিখিনি আমাৰ ট্ৰাইবেলসকলৰ পৰা উচ্ছেদ কৰি লৈ যাব বা ট্ৰাইবেলসকলক প্ৰবোচনা কৰি ফেলে যে সেই মাটিখিনি আমাৰ পৰা আঁতৰাই লৈ যাব, সেইটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। ভৱিষ্যতে যদি চৰকাৰে ভাল পৰিকল্পনা ল'ব বিচাৰে সেই মাটিখিনিত, সেই পৰিকল্পনা লওক। যিটো পৰিকল্পনা ল'লে আমাৰ জনজাতি ভাইসকলৰ কাৰণে ভৱিষ্যতে সুৰক্ষা হ'ব, আৰু আমাৰ যি উঠি অহা যিটো চাম আছে, এই চামবিলাকে যাতে পিছলৈকে আমাক আঙুলিয়াব নোৱাৰে যে আমাৰ যিবিলাক পূৰ্বৰ যিবিলাক আমাৰ ভাই ককাই আছিলে, যিসকলে আমাৰ জনজাতি লিডাৰ বুলিকে পৰিচিত দিছিল, সেই লিডাৰসকলে যাতে আমাৰ তলৰ চামবিলাকে আমাৰ আঙুলিয়াব নোৱাৰে যে আমাৰ ভাইসকল আমাক এই আমি ট্ৰাইবেল বুলিকে পৰিচয় দাঙি ধৰিবৰ কাৰণে যাতে সিহঁতে লাজ নাপায়। যিহেতু পূৰ্বতে এনেকুৱা হৈ গৈছিল যে আমাৰ ট্ৰাইবেলসকলে নিজৰ পৰিচয়টো দিব, নিজৰ আইডেণ্টিফাইটো কৰিবৰ কাৰণে লাজ খাইছিলে, যে নিজৰ জাতিৰ পৰিচয় দিব লাজ খাইছিলে। যি নহওক এতিয়া সদ্যহতে আমাৰ জাতি জনগোষ্ঠী পূৰ্বতকৈ কিছু উন্নত হৈছে সঁচা, কিন্তু উন্নত হৈছে যদিও আমি যিহেতু পিছপৰা শ্ৰেণীত আছোঁ, আমি এই পিছপৰা শ্ৰেণীৰ সংস্থাপনৰ কথা চৰকাৰে আগভাগ ল'ব লাগে। আৰু যিহেতু উচ্ছেদ চৰকাৰে কৰিছিল, আমি প্ৰথম অৱস্থাত আমি ৱেলকাম কৰিছিলোঁ যে কচুতলিত সঁচাকৈয়ে বাহিৰৰ যিখিনি প্ৰব্ৰজনকাৰী আছে সিহঁতক উচ্ছেদ কৰিছে। সঁচা আমি প্ৰথমে চৰকাৰক শলাগ লৈছিলোঁ, কিন্তু এতিয়া আমি যিটো দেখিবলৈ পাইছোঁ, যিটো চৰকাৰৰ কাৰ্যসূচী হাতত লৈছে, সঁচাই আমি দুখ প্ৰকাশ কৰিছোঁ সংগঠনৰ ফালৰ পৰা। আৰু চৰকাৰক আমি এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে যিখিনি কচুতলিত মাটি আছে বা যিখিনি ভূমি আছে, সেই ভূমিখিনি ট্ৰাইবেল বুলিকে মই নকওঁ, যিখিনি আমাৰ ডিমৰীয়াত খিলঞ্জীয়া লোক আছে, সেই খিলঞ্জীয়া লোকখিনিক চৰকাৰে যাতে নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে কিছু পদক্ষেপ হাতত ল'ব বুলিকে মই আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে আপোনালোকৰ জৰিয়তে প্ৰেৰণ কৰিব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ।